Hello dear students, I am your teacher Dolly Das. I welcome you all to my Kaksha classes. Dear student, in this video we are going to discuss the remaining question answers of the chapter number 2, My Native Land. So dear students, let's start. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সো আজি আমাৰ প্ৰশ্ন হৈছে 7 নম্বৰ প্ৰশ্ন 7 নম্বৰ কোৱেশ্যনত আমাক কি দিয়া আছে আমি পঢ়ো আহাচোন সো ইয়াতে দিয়া আছে write a letter to your friend inviting him or her to your house during the Rongali Bihu holiday. Include in your letter what special food items will be made, what rituals will be followed, and so on. Koise je tumar bondhuk Rongali Bihur nimantron janai ekhoni chithi likha. এখন চিঠি লিখিবলৈ কৈছে আৰু কি কৈছে ৰঙালী বিহুৰ বন্ধত মানে তোমাৰ বন্ধুক ঘৰলৈ নিমন্ত্ৰণ জনাই এখন চিঠি লিখিবলৈ কৈছে আৰু ইনক্লুড ইন ইওর লেটাৰ what special food items will be made আৰু কি স্পেশাল বিশেষ ব্যঞ্জন ৰন্ধা হ'ব তাৰ বিষয়েও সেই লেটাৰখনত লিখিবলৈ কৈছে আৰু কি কৈছে and what rituals will be followed and so on আৰু কি কেনে ধৰণৰ ৰিচুৱেল নিয়ম আমি ৰঙালী বিহুত পালন কৰো কেনে ধৰণে আমি ৰঙালী বিহু পালন কৰো সেই বিষয়েও চিঠিখনত উল্লেখ কৰিবলৈ কৈছে সো আমি চিঠিখনত কি থাকিব লাগিব আমাৰ চাও হাসুন মাই ডিয়াৰ ইয়াতে তোমাৰ ফ্ৰেণ্ডৰ নাম লিখা থাকিব লাগিব তুমি যালৈকে চিঠি লিখিবা তেওঁৰ নাম ইয়াতে লিখিব লাগিব আৰু কি দিস ইজ কল স্যালুটেশন এটো কি বুলি কোৱা হয় গ্ৰিটিংস আমি যে কাৰোবাক সম্বোধন কৰো ন এই এটোকে আৰম্ভণিতে এটো কি কৰা হয় সম্বোধন কৰা কাম আমি কি বুলি লিখি মাই ডিয়াৰ মোৰ মৰমৰ যিয়ে হওক তোমাৰ বন্ধু বা বান্ধৱী যালৈকে লিখা মোৰ মৰমৰ অমুক ঠিক আছে আৰু এই সাইডত কি হ'ব ইয়াতে তোমাৰ এড্ৰেছ থাকিব এই your address this is called the heading ইয়াতে তোমাৰ এড্ৰেছ থাকিব আৰু কি থাকিব তাৰিখ আৰু ইয়াতে body of the letter মানে ইয়াতে আমি কিহৰ ওপৰত চিঠিখন লিখিম চিঠিখনৰ বিষয়বস্তু কি এইখিনিত আমি উল্লেখ কৰিম হয় না তাৰ পিছত your friend ইয়াতে তোমাৰ ফ্ৰেণ্ডৰ এড্ৰেছ থাকিব লাষ্টত তোমাৰ ফ্ৰেণ্ডৰ এড্ৰেছ থাকিব and complimentary clause আৰু ইয়াতে তোমাৰ নামৰ হৈতে complimentary clause মানে প্ৰশংসাসূচকভাৱে আমি চিঠিখন কি কৰিম শেষ কৰিম সো মই চিঠি এখন লিখি আনিছো আৰু এই চিঠিখনত কিন্তু মই সঠিক ডেট আৰু সঠিক হেৰি দিয়া নাই কিয় দিয়া নাই জানানে কাৰণ তোমালোকে এইখনেটো কপি কৰি লিখিবা ন গতিকে আমাৰ ৰঙালী বিহু আমি কেতিয়া সেলিব্ৰেট কৰো আৰু সেই সেলিব্ৰেট কৰাৰ তাৰিখটো কিমান তাৰিখ থাকে বন্ধ আমাক কেতিয়া দিয়ে হেবোৰ তোমালোকে নিজৰ ফালৰ পৰা লিখিবা মই জাস্ট ইয়াতে তোমালোকক ধাৰণা এটা হে দিম তোমালোকে বাকিখিনি কিন্তু নিজৰ ফালৰ পৰা কৰিব লাগিব অকল এই চিঠিখনকে কপিত লিখি থলে নহব ঠিক আছে সো মই কি লিখিছো সোৱা মোৰ এড্ৰেছটো দিছো মই HG High School 12/12/2023 এটো কি হৈছে HG High Schoolৰ পৰা 12/12/2023 ত লিখা হৈছে আৰু কালৈকে লিখা হৈছে মাই ডিয়াৰ দিশিতা লৈকে লিখা হৈছে Hi dear friend hope you and your family are doing well Hi dear friend Hi মৰমৰ বান্ধৱী I hope বা বন্ধু I hope you and your family are doing well আশা কৰিছো তুমি আৰু তোমালোকৰ পৰিয়াল আটায়ে ভালে আছা I am also fine ময়ো ভালে আছো I am writing this letter to remind you and invite you and your family to come to my house মই এই চিঠিখন তোমাক আৰু তোমাৰ পৰিয়ালক মনত পেলাবলৈ আৰু ইনভাইট কৰিবলৈ কি কৰিবলৈ ইনভাইট কৰিবলৈ এই চিঠিখন আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনাবলৈ এই চিঠিখন লিখিছো we all celebrate this bihu together আমি আটায়ে এই বিহু একেলগে সেলিব্ৰেট কৰিম উদযাপন কৰিম we will also perform the rites and rituals of the Bapoti Hahon bihu কৈছে যে বাপুতি হাহুন বিহুৰ আমি সকলো ধৰণৰ নিয়ম একেলগে পালন কৰিম we all will eat
পিঠা and dance together and celebrate. আৰু আমি সকলোৱে একেলগে পিঠা খাম, নাচিম, বিহু নাচিম and celebrate. আৰু কি কৰিম? উদযাপন কৰিম. Don't say no. নাহো বুলি নকবা. Do come as early as possible. যিমান সোনকালে সম্ভৱ আহিবা দেই. With heartiest love and good wishes. বহুত মৰম আৰু শুভকামনাৰে your loving friend Suraj. গতিকে সুৰজে এই চিঠিখন দিশিতালৈ লিখিছে আৰু কমপ্লিমেন্টাৰী দেখিছানে কমপ্লিমেন্টাৰী ক্লোজ কৰিছে মানে প্ৰশংসাসূচকভাৱে চিঠিখন শেষ কৰিছে heartiest love দিছে good wishes দিছে আৰু ইয়াতে কি লিখিছে loving friend বুলি লিখিছে তাৰ পিছত নিজৰ নামটো যোনে লিখিছে চিঠিখন নিজৰ নামটো লিখিছে আৰু ইয়াতে দিশিতা দাসৰ এড্ৰেছ দিয়া হৈছে দিশিতা দাস ফেবাৰঘাট এমই স্কুল পোষ্ট অফিস মঙ্গলদৈ ডিস্ট্ৰিক্ট দৰং আসাম পিন 784125 সো এনেকৈয়ে তোমালোকে এই চিঠিখনৰ আলম লৈ এখন শুদ্ধ চিঠি তোমাৰ কপিত লিখিবা ঠিক আছে সো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো Your teacher will read aloud a passage about an American tourist. কৈছে যে তোমাৰ শিক্ষকে আমেৰিকান টুৰিষ্ট মানে আমেৰিকাৰ প্ৰবৰ্ধক এগৰাকীৰ ওপৰত এটি দফা পঢ়ি শুনাব Listen to it carefully এই দফাটো Listen to it carefully ভালদৰে সাৱধানেৰে শুনিবা As you listen fill in the gaps in the passage below কৈছে যে যেহেতু তুমি শুনিবা শুনাৰ পিছত এই প্যাসেজটো যিবোৰ খালি ঠাই আছে এই খালি ঠাইসমূহ পূৰণ কৰিবলৈ কৈছে গতিকে এই প্যাসেজটোৰ খালি ঠাইসমূহ পূৰণ কৰিবলৈ আমি প্ৰথমতে দফাটো পঢ়িব লাগিব আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই আমেৰিকাৰ প্ৰবৰ্জক গৰাকীৰ ওপৰত যিটো দফা সেইটো তোমালোকৰ কিতাপখনৰ পিছফালে 112 নম্বৰ পৃষ্ঠাত দিয়া আছে চোৱাচোন তোমালোকে উলিয়াই লোৱা মই ইয়াতেও দেখুৱাই দিছো ঠিক আছে 112 নম্বৰ পৃষ্ঠাত সো এইটো চোৱা এই দফাটো তোমালোকৰ 112 নম্বৰ পৃষ্ঠাত আছে মই পঢ়ি শুনাইছো ভালদৰে শুনিবা তাৰ পিছত আমি সেই খালি ঠাইসমূহ পূৰণ কৰিম ঠিক আছে সো passages for listening I met the American tourist Jim Gordon at the Park Hotel in Kolkata. Kolkatar Park Hotelot moi Americar proborjok Jim Gordonok log palu. We introduced ourselves. Ami তেওঁৰ আগত গৈ নিজকে পৰিচয় দিলো নিজৰ পৰিচয় দাঙি ধৰিলো He was delighted to know that I was from Assam and owned a travel agency named Garuda Travels. তেওঁ জানিবলৈ পাই সুখী হল যে মই অসমৰ পৰা গৈছো আৰু কি মোৰ নিজৰ এটা ট্ৰেভেল এজেন্সি আছে আৰু ট্ৰেভেল এজেন্সিৰ নাম হৈছে Garuda Travels Jim had heard of Kaziranga and its world famous one-horned rhinoceros Jim had heard Jimে বহুত শুনিছে কাজিৰঙা আৰু ইয়াৰে বিখ্যাত এশিঙীয়া ওৱান হৰ্ন মানে এশিঙীয়া গড়ৰ বিষয়ে Jimে বহুত শুনিছে He was keen to visit it আৰু তেওঁ এইবোৰ ভিজিট কৰিবলৈ তেওঁ মানে ভ্ৰমণ কৰিবলৈ বৰ ইচ্ছুক হৈ আছিল He also wanted to visit the largest river island in the world Majuli কৈছে যে তেওঁ মাজুলী যি পৃথিৱীৰ আটাইতকৈ ডাঙৰ বৃহত্তম নদীদ্বীপ এই বৃহত্তম লাৰ্জেষ্ট ৰিভাৰ আইল্যান্ড মানে আটাইতকৈ ডাঙৰ বৃহত্তম নদীদ্বীপ আৰু এই বৃহত্তম নদীদ্বীপ মাজুলীও তেওঁ ভ্ৰমণ কৰিবলৈ বৰ ইচ্ছা কৰিছিল বিচাৰিছিল Jim asked me what other places he should visit in Assam. Jimে মোক সুধিলে যে অসমৰ আৰু কোন ঠাই তেওঁ ভ্ৰমণ কৰিব লাগে I told him there were places of historical interest. মই কলো যে ইয়াত বিভিন্ন বুৰঞ্জী প্ৰসিদ্ধ ঠাই আছে Wildlife
sanctuaries. Wildlife sanctuaries মানে হৈছে বন্যপ্ৰাণী অভয়াৰণ্যসমূহ. Tourist spots, ভ্ৰমণৰ থলী, যি ভ্ৰমণ কৰিব পৰা স্থানসমূহ আছে অসমত, সেইসমূহ, and tea plantations that he could visit, আৰু চাহ বাগিচাসমূহ যিবোৰ তেওঁ কি কৰিব পাৰে, ভ্ৰমণ কৰিব পাৰে. Since it was mid-January, he was just in time to see the Magh Bihu. যিহেতু এইটো জানুৱাৰীৰ মাজভাগ আছিলে, তেওঁ কি কৰিছে, he was just in time to see the Magh Bihu. মাঘ বিহুৰ সময়তে তেওঁ অসম আহি পাইছিলহি. One of the major festivals of Assam which celebrates the year's harvest with much fun and feasting. আৰু মাঘ বিহু কি, অসমৰ এটি মেজৰ মানে অন্যতম অনুষ্ঠান, অন্যতম ফেষ্টিভেল, উৎসৱ, যাক কি কৰা হয়, ভোজন, ফিষ্টিং মানে ভোজন, ভোজ ভাত খাই আনন্দ উৎসাহেৰে, ফান, আনন্দ উৎসাহেৰে বছৰটোৰ শেষত কি কৰা হয়, হাৰ্ভেষ্ট কৰা হয়, যে যি খেতি চপোৱা হয়, এই খেতি চপোৱাৰ পিছত বছৰটোৰ শেষত কি কৰা হয়, এই মাঘ বিহু উদযাপন কৰা হয়. বছৰটোত এবাৰ খেতি চপোৱাৰ পিছত আনন্দ উৎসাহেৰে ভোজ ভাত খাই যি মাঘ বিহু উদযাপন কৰা হয়, সেই মাঘ বিহুৰ সময়তেই তেওঁ অসম আহি পাইছিলহি. It was also the time when the Junbil Mela, a 3-day community fair held by the indigenous Tiwa community, was held in Dayang Belguri at Junbil Morigao. আৰু সেই সময়তে মৰিগাঁওৰ দায়াং কি বেলগুৰিত কি হৈছিলে, জোনবিল মেলা অনুষ্ঠিত হৈছিলে. আৰু এই জোনবিল মেলা কি হৈছে, 3দিনীয়া কমিউনিটি ফেয়াৰ, মানে সম্প্ৰদায়সমূহে, এক বিশেষ সম্প্ৰদায়ে এই মেলা অনুষ্ঠিত কৰে. আৰু সেই সম্প্ৰদায় কি, খিলঞ্জীয়া, ইণ্ডিজেনাছ মানে খিলঞ্জীয়া টিৱা কমিউনিটি. সেই ঠাইৰ খিলঞ্জীয়া টিয়া সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰা 3দিনীয়া জোনবিল মেলাৰ সময়তে তেওঁ আহি পাইছিলে. আৰু এই জোনবিল মেলা ক'ত অনুষ্ঠিত হয়, দায়াং বেলগুৰি এট জোনবিল মৰিগাঁও জোনবিলৰ দায়াং বেলগুৰিত. ঠিক আছে, সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ধুনীয়াকৈ তোমালোকক পেছেজটো পঢ়াই শুনালো, বুজাইও দিলোঁ. এতিয়া আমি খালী ঠাইসমূহ পূৰণ কৰিম, তাতে যে গেপসমূহ আছে পেছেজটোৰ, সেই গেপসমূহ পূৰণ কৰিম. চ' কি আছিলে ইয়াতে, এইটো খালী ঠাই আছিলে ন. The Junbil Mela is a 3-day community fair held by the Tiwa community in Dayang Belguri at Junbil in Morigao district over the weekend of the Magh Bihu. Magh Bihur বন্ধৰ সময়ত মৰিগাঁও ডিষ্ট্ৰিক্টৰ কি দায়াং বেলগুৰি টিৱা কমিউনিটি দ্বাৰা 3দিনীয়া এক মেলা আয়োজন কৰা হয়. আৰু এই মেলাই হৈছে কি জোনবিল মেলা. It is a fair in Morigao, Assam, organized by the Tiwa community. The American tourist Jim Gordon was delighted to know about Assam. He had heard of Kaziranga and the rhinoceros. He wanted to visit the river island Majuli. He was in time to celebrate Magh Bihu. So, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ইতিমধ্যে পেছেজটো ভালকৈ বুজাইছো. তো আশা কৰিছো তোমালোকে এই খালী ঠাইসমূহো বুজিবলৈ সক্ষম হৈছা. সো আমাৰ নেক্সট কুৱেশ্যন হৈছে, answer the questions below by recalling the information from the passage read out by your teacher. কৈছে যে তোমাৰ শিক্ষকে পঢ়ি দিয়া দফাটোৰ তথ্য ইনফৰমেশন সমূহ লৈ পেলাই তলৰ কুৱেশ্যন সমূহ প্ৰশ্নসমূহৰ উত্তৰ কৰা. সো আমি পেছেজটো ভালদৰে বুজি পালো. এতিয়া আমি এই পেছেজৰ আধাৰত যি প্ৰশ্ন দিয়া হৈছে কুৱেশ্যন, এই কুৱেশ্যন সমূহৰ আনসাৰ কৰিম. ঠিক আছে? What was the name of the American tourist? আমেৰিকাৰ প্ৰব্ৰজক গৰাকীৰ নাম কি আছিল? So কি নাম আছিল? Jim Gordon was the name of the American tourist. কি আছিল? What? No, এই whatৰ ঠাইত মই কি লিখিছো? Jim Gordon
was the name of the American tourist? So B number question to sao. Where did the author meet him? Author teok kot log paisile, kobiye teok kot log pale, lekhoke. So at a Park Hotel in Kolkata. Kolkatar Park Hotelot lekhok gorakiye likhoke teok authore teok log pale. So next, what was the name of the author's travel agency? Koise je author travel agency khonor naam ki? Author travel agency khonor naam hoise Garuda Travels. Garuda Travels was the name of the author's travel agency. Which places in Assam was the tourist keen to visit? Proborjok gorakiye Ohomor kun thai bhramon koribole issa prakash korisil. Kun thai? Kaziranga and Majuli were the places the tourist keen to visit in Assam. Kaziranga aru Majuli teo borkoi visit koribole issa prakash korisil. So next question, in which month was the tourist in Kolkata? Proborjok goraki kun mahot ahi Kolkatat paisilhi ba Kolkatat asilhi. Kun mahot? The tourist was in Kolkata in January. January mahot, mane mid January tourist goraki kot asile Kolkatat asilehi. So dear students, here is our next question. Ki koise sao ahasun? Now read the first passage at page 112. Koise je page number 112 etia prothom passage to tumaluke porha. Individually porhibole koise ebar. And in groups tar pisot ebar individually tumalukok byaktigoto bhabe ebar porhibole koise. And in groups aru ki koribole koise groupotu porhibole koise. And write a dialogue between the tourist and the author. Aru koise je tar pisot ki koribo lagibo groupote tumaluke honglap dialogue mane honglap likhibo lagibo. Kar major honglap ei proborjok goraki aru author goraki lekhokor major honglap tumaluke likhiboloi lagibo. Use the information and enact it in the form of a role play before the class. Koise je tothyo homo bebohar kora aru role player akarot mane choritro rupayon bhumika palonor akarot tumaluke ei je tumaluke dialogue homo likhila ei dialogue homo tumalukok classor honmukhot mane tumalukor an hohopathir honmukhot tumalukok ei dialogue homo bebohar kori ki koribole koise enact অভিনয় কৰিবলৈ কৈছে সো মই ডায়লগ সমূহ লিখি আনিছো তোমালোকে অভিনয়টো নিজৰ ক্লাছত কৰিবা দে You can add additional information to make the role play more interesting. কৈছে যে role play to ভূমিকা পালন বা চৰিত্ৰ ৰূপায়ন যি তোমালোকে কৰিবা হেতু বেছি ইন্টাৰেষ্টিং কৰিবলৈ তোমালোকে নতুন নতুন বা আনুষঙ্গিক তথ্য কি কৰিব পাৰা এড কৰিব পাৰা সংযোগ কৰিব পাৰা The role play must begin with a proper introduction between the author and the tourist. কৈছে যে এই role play to proper introduction মানে কি পৰিচয় শুদ্ধ সঠিক পৰিচয়ৰে আৰম্ভ হ'ব লাগিব মানে টুৰিষ্ট প্ৰবৰ্জক আৰু লেখকৰ মাজত সঠিক পৰিচয় আগবঢ়োৱা পৰিচয়ৰে আৰম্ভ হ'ব লাগিব সো ইয়াতে মই তোমালোকলে ডায়লগ খিনি লিখি আহিনিছো আমি পঢ়ুৱা হাসুন The author Hi, I am from Garuda Travels Assam মই অসমৰ Garuda Travels ৰ পৰা আহিছো My business is to help the tourists to visit Assam মোৰ কাম হৈছে প্ৰবৰ্জক সকলক অসম ভ্ৰমণ কৰাত সহায় কৰা Jim Gordon Hi, I am Jim Gordon from America Hi, মই আমেৰিকাৰ Jim Gordon Nice to meet you. Apunak log pai bor bhal lagil. I want to visit Kaziranga and see rhino and also Majuli in Assam. Moi
কি কৰিব বিচাৰো কাজিৰঙা ভ্ৰমণ কৰিব বিচাৰো ৰাইনো গড় চাব বিচাৰো আৰু মাজুলীও অসমৰ মাজুলীও মই ভ্ৰমণ কৰিব বিচাৰো The author you can also visit some other places including wildlife sanctuaries আপুনি অসমৰ আন ঠাইসমূহো ভ্ৰমণ কৰিব পাৰে তাৰে ভিতৰত কি wildlife sanctuaries মানে বন্যপ্ৰাণী অভয়াৰণ্যসমূহো আপুনি ভিজিট কৰিব পাৰে You can also enjoy Magh Bihu and also see the Jhunbil Mela in Morigao আপুনি এতিয়া মাঘ বিহু উদযাপন কৰিব পাৰিব মাঘ বিহু এনজয় কৰিব পাৰিব আৰু also see the Jhunbil Mela in Morigao আৰু মৰিগাঁওৰ জুনবিল মেলাও চাব পাৰিব জে গৰ্ডন Okay thanks a lot হয় নেকি বহুত বহুত ধন্যবাদ ঠিক আছে বহুত বহুত ধন্যবাদ So dear student this is for today we will meet you in my next videos thank you for watching till then bye bye